আপোনালোকৰ ঘৰলৈ গৈছিলো ছাৰ আচ্ছা মই যেতিয়া গৈছিলো আপুনিয়ে মণিপুৰে চাপ্তা চাপ্তি কৰি আছিলে ছাৰ এই নেক্সট সোমালে আমাৰ ঘৰত দুৱাৰত ভুকুৱাই সোমাবি ক হ'ব ছাৰ তেতিয়া মানে মই আপুনি চাপ্তা চাপ্তি কৰা দেখি না তাৰ নেক্সটটো ক পিছৰখিনিলে যা মানে মই তাৰ পৰা তেতিয়া গুচি আহিছো মই কিয় গুচি আহিছো জানে ছাৰ কাৰণ আপোনালোকে চাপ্তা চাপ্তি কৰি আছিলে মই কৈছো যে তাৰ পিছৰ ঘটনাটো মোক ক মানে তাৰপিছত আহি পেলাই মই এছ আই ছাৰক লগ পাইছো এছ আই ছাৰৰ লগত মই কথাও পাতিছো মোৰ লগত কথা পতাৰ পিছত যে এছ আই ছাৰ বাইক লৈ গুচি গৈছে নামাৰিলি হা মানুহটোৰ এক্সিডেণ্ট হৈছে তাক সেইটো কথা প্ৰথমে ক'ব লাগে নে এইবোৰ গাই থাকিব লাগে ননচেন্স ছাৰৰ এক্সিডেণ্ট হৈছে তহঁতে মোক ক'ব লাগে নে নালাগে বাৰু এই অৰে মোৰ কেতিয়া এক্সিডেণ্ট হ'ল হে হা ই মোহনে কৈছে কি কৈছে মই কেতিয়া চাই এক্সিডেণ্ট হৈছে বুলি কৈছো তই কোৱা নাছিলি মই কৈছো যেতিয়া আপুনি মণিপুৰে চাপ্তা চাপ্তি কৰি আছিল এইটো মানে একেটা কথাকে চেপেটা কৰি আছে পিছৰখিনি ক আচল কথাটো চোন মোক ক'বলৈ নিদিছে কচোন মানে আপোনালোকৰ ঘৰ পৰা যে মই দৌৰি আহিছো তাৰপিছত আচাই চাক মই আপোনালোকৰ আস্থা লগ পাইছো আচ্ছা তেতিয়া আপুনি আৰু মণিপুৰে সাৱতা সাৱতিকে আমি আছো সেইখিনিলৈকে শুনিলো তাৰ পিছৰখিনি ক আৰু এবাৰ তাৰপিছত আস্থা লগ পোৱা মানুহটো জেলৰ ভিতৰত দেখিছো সেইটোৱে কৈ আছো আপুনিনো কি চাই ইয়াত সোমাই আছে মই এইফালে গলো আপোনাক মনেই নকৰিলো আজি DSP মেডাম আহিব DSP মেডাম আহিব বুলি আপুনি লকআপত সোমাই থাকিব লাগে নে কথাবোৰ অলপ ধৈৰ্যৰে শুনি ল'ব আকৌ পাই আছা একেবাৰে আধুৱা ধৈৰ্য মানে মই কেকেচাক কৈছো আপোনাৰতো কেকেচাহঁতৰ আস্থাত মই লগ পাইছো তেতিয়া কেকেচা মণিপুৰে আকৌ এই খাটনিয়াৰ দুখ পাব মই যাম মই বেহুচ নাপায় বেহুচ নাপায়